জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত যি 24টা সহকাৰী ফিটাৰ আৰু সহকাৰী ডিজেল মেকানিকৰ পদ খালী হৈছে সেই বিষয়ে কিছু কথা। যদিহে আপোনালোকে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে অতি পলমে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেকৈ আমাক ছাপোৰ্ট কৰক যাতে আমি ভৱিষ্যতেও আপোনালোকক নিয়মীয়া বাৰ্তাসমূহ চাকৰি সম্বন্ধীয় দি থাকিব পাৰোঁ। যিহেতু বৰ্তমান সময়ত চাকৰি বহুতো আকাল চলিছে এটা পক্ষত ক'বলৈ গ'লে, গতিকে এই পৰিস্থিতিত এটা সঠিক চাকৰি তথা গভৰ্ণমেণ্টৰ চাকৰি লাভ কৰাটো কিন্তু সকলোৰে পক্ষে সহজ নহয়। কিন্তু আজি আমি এই ভিডিঅ'বিলাকত অৰ্থাৎ আমাৰ চেনেলৰ ভিডিঅ'বিলাকত আপোনালোকে কেনেকৈনো গভৰ্ণমেণ্টৰ চাকৰি পাব, অৰ্থাৎ কেনেকৈনো গভৰ্ণমেণ্ট চাকৰিৰ নটিফিকেশ্যনবিলাক পাব, তাক কেনেকৈ এপ্লাই কৰিব যাতে সহজতে আপোনালোকে চাকৰি লাভ কৰে, সেই সকলোৰ বিষয়ে আপোনালোকে আজি এই ভিডিঅ'টোত গম পাব। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আমাৰ চাকৰিটোৰ পদ খালী হৈছে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত। মুঠ পোষ্ট আছে 24টা আৰু জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব আৰু ইয়াক এপ্লাই কৰা মোডটো হৈছে সম্পূৰ্ণৰূপে অনলাইন মোড, অৰ্থাৎ আপোনালোকে ঘৰত বহিয়ে বা কম্পিউটাৰ দোকানত গৈ মেলি আপোনালোকে ইয়াক এপ্লাই কৰিব পাৰিব। গতিকে প্ৰথমটো পোষ্টৰ নাম হৈছে কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট ফিটাৰ। গতিকে প্ৰথমতে কৈ দিওঁ যে এই পোষ্টকেইটা আপোনালোকৰ সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল বেচিছত হ'ব আৰু কণ্ট্ৰেকচুৱেল বেচিছত যিহেতু হৈছে গতিকে নেক্সট ইয়েৰ পুনৰ আপোনালোকক সেই ম্যাদটো বৃদ্ধি কৰাৰ চান্স খুব থাকে, যিহেতু আপোনালোকৰ পাৰফৰ্মেঞ্চো ইয়াত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে প্ৰথম পোষ্টটো কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট ফিটাৰৰ পোষ্ট। ইয়াত টোটেল পোষ্ট আছে 24টা। ইয়াত আপোনালোকে পইচা লাভ কৰিব অৰ্থাৎ দৰমহা লাভ কৰিব 16,640 টকাকৈ পাৰ মান্থত আৰু আপোনালোকে লগতে পেইড লিভ, হলিডে সেই সকলোবিলাকো আপোনালোকে লাভ কৰিব। দ্বিতীয়তে আপোনালোকে ভেৰিয়েবল ইমলুমেণ্ট বা কিছুমানে ইয়াক কয় এক্সট্ৰা ইনকাম এটা হয়, অৰ্থাৎ অভাৰ ডিউটি যদি আপোনালোকে কৰে তেন্তে পাৰ ডে আপোনালোকে লাভ কৰিব 640 টকাকৈ। গতিকে এই কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট ফিটাৰত আপোনালোকে মোটামুটি 16,000ৰ পৰা 17,000ৰ ভিতৰত দৰমহা এটা পাব আৰু তাতোতকৈ বেছি যদি ইনকাম কৰিব বিচাৰে আপোনালোকে অভাৰ ডিউটি কৰিলেও 640 টকাকৈ এক্সট্ৰাকৈ পাব। গতিকে সেইটো আছিলে আমাৰ পোষ্ট ডিটেইলছ আৰু চেলাৰী বিষয়। দ্বিতীয় কথাটো হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট ফিটাৰৰ কাৰণে বিচৰা হৈছে। ফাৰ্ষ্ট হৈছে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ ট্ৰেড চাৰ্টিফিকেট ইন ফিটাৰ ট্ৰেডত এখন গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব, অৰ্থাৎ এখন গভৰ্ণমেণ্ট ৰিকগনাইজ ITIৰ পৰা আপোনালোকে ট্ৰেড চাৰ্টিফিকেট ল'ব লাগিব ফিটাৰ ট্ৰেডৰ ক্ষেত্ৰত। তৃতীয়তে আপোনালোকৰ কি থাকিব লাগিব, মিনিমাম 2 years পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন মেইনটেনেন্স অফ চেণ্ট্ৰিফিউগেল পাম্প ছেটছ, ৰেচিপ্ৰকেটিং পাম্প ছেটছ and rotary pump sets, iron removal, filters, fabrications, operation and maintenance of water, gas pipeline jobs, water supply setups, maintenance of mechanical workshop setup or installation, maintenance crude oil storage tank or RCC water storage tank in government, semi-government, PSU, public limited organization. গতিকে ইয়াৰ যিকোনো এটাৰ ক্ষেত্ৰত আপোনালোকৰ 2 বছৰৰ কিন্তু অভিজ্ঞতা বৰ জৰুৰী, তেতিয়াহে আপোনালোকে এই চাকৰিটোৰ বাবে ইলিজিবল হয়। তাৰপিছতো হ'ল বয়সৰ কথা যদি কওঁ, বয়সৰ কথা আপোনালোকৰ 18 বছৰতকৈ কম হ'ব নালাগিব আৰু মেক্সিমাম এজ আপোনালোকৰ জেনেৰেলৰ কাৰণে 30 বছৰ ধাৰ্য কৰা হৈছে, অৰ্থাৎ 18 বছৰৰ পৰা 30 বছৰ। OBC যাৰ NCL আছে তেওঁলোকক 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰলৈ এপ্লাই কৰিবলৈ দিয়া হৈছে। SC আৰু STক 35 বছৰ বয়সলৈকে এপ্লাই কৰিবলৈ দিয়া হৈছে। গতিকে সেইটো আছিল প্ৰথমটো কণ্ট্ৰেকচুৱেল ফিটাৰ জব। দ্বিতীয়টো জব হৈছে অৰ্থাৎ দ্বিতীয়টো চাকৰি হৈছে কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট ডিজেল মেকানিক। ইয়াৰ টোটেল পোষ্ট আছে 10টা। ইয়াত আপোনালোকে একেই দৰমহা লাভ কৰিব 16,640ৰ পৰা, অভাৰ ডিউটি কৰিলে 640কৈ পাৰ ডে আপোনালোকে লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকৰ মোটামুটি একেই বিচৰা হৈছে। প্ৰথমতে ক্লাছ 10ৰ অৰ্থাৎ মেট্ৰিক পাছৰ চাৰ্টিফিকেট বিচাৰিছে। দ্বিতীয়তে কিন্তু আপোনালোকে ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব ডিজেল মেকানিক ট্ৰেডৰ ক্ষেত্ৰত, অৰ্থাৎ
গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টে হওক বা ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিকোনো এখন ITIৰ পৰা যদি আপোনালোকে ডিজেল মেকানিকৰ কোৰ্চটো কৰিছে তেন্তে তাৰ বাবে আপোনালোক ইলিজিবল তাৰপিছত আপোনালোকৰ মিনিমাম 2 years পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব মেইনটেনেন্স অফ ডিজেল অৰ গেছ ইঞ্জিনছ ৰেচিপ্ৰকেটিং অৰ centrifugal pump sets or reciprocating or rotary air compressor in government semi-government PSU public limited organization গতিকে ইয়াৰ যিকোনো এটাত আপোনালোকৰ মিনিমাম 2 years পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেতিয়াহে আপোনালোক তাৰ বাবে যোগ্য হ'ব তেনেকৈ বয়সৰ যদি কথা কওঁ বয়সৰ সীমাটো আমাৰ ফিটাৰ জবটোৰ কাৰণে যি কোৱা আছিল একে ধাৰ্য কৰা হৈছে অৰ্থাৎ 18 বছৰৰ পৰা জেনেৰেলক 30 বছৰ বয়সলৈকে OBC এনসেল থকাক 18 বছৰৰ পৰা 33 বছৰ বয়সলৈ ST SCক 18 বছৰৰ পৰা 35 বছৰ বয়সলৈ এপ্লাই কৰাৰ সুযোগ দিছে তাৰ পিছত এতিয়া আহো আমি এই চাকৰিকেটা এপ্লাই কেনেকৈ কৰিম যেহেতু মই ইতিমধ্যে কৈছোৱে যে এই চাকৰিকেটা আমি সম্পূৰ্ণৰূপে অনলাইন পদ্ধতিৰে কৰিব লাগিব গতিকে ইন্টাৰেষ্টেড এণ্ড এলিজিবল এপ্লিকেণ্টছ হু হেভ ফুলফিল্ড দ্য এভভ মেনশ্যন ক্ৰাইটেৰিয়া হেভ টু এপিয়াৰ ফৰ দ্য ইণ্টাৰভিউ উইথ ওৱান ৰিচেণ্ট 3 cm into 3 cm অৰ্থাৎ 3 centimeter multiplied by 3 cm color photograph and original and self-attested photocopy of documents, certificates and testimonials. গতিকে যি সকলে এই চাকৰিটো এপ্লাই কৰিব বিচাৰে তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব আৰু এই এপ্লাই কৰাৰ পিছত তেওঁলোকে যেতিয়া ইন্টাৰভিউ দিবলৈ যাব ইয়াত সিলেকশন প্ৰসেসটো হৈছে টোটালি ইন্টাৰভিউ বেসিস অৰ্থাৎ ভাইভা ভয়েস পাৰ্সোনেল ইন্টাৰভিউৰ ওপৰত লোৱা হ'ব গতিকে আপোনালোকে যেতিয়া ইন্টাৰভিউ দিবলৈ যাব তেতিয়া 3 cm multiplied by 3 cm color photograph এখন লৈ যাব লগত আপোনালোকৰ অৰিজিনাল সাৰ্টিফিকেট বিলাক লৈ যাব অৰিজিনাল সাৰ্টিফিকেটৰ লগত বাকি বিলাক কি কৰিব আপোনালোকে অৰিজিনাল সাৰ্টিফিকেটৰ জেৰক্স সেট এটা বনাই ল'ব তাত সেলফ এটেস্টেড কৰি ইন্টাৰভিউ দিনাখন আপোনালোকে লৈ যাব ৱাক ইন ইন্টাৰভিউ শিডিউলটো মই কৈ দিছো ডেট এণ্ড টাইমটো হৈছে 20 আগষ্ট আৰু 22 আগষ্ট গতিকে 20 আগষ্ট আৰু 22 আগষ্টৰ তাৰিখে এই চাকৰি কেটাৰ বাবে এই জব কেটাৰ কাৰণে ডিজেল আৰু ফিটাৰ জবটোৰ কাৰণে কি কৰা হ'ব ইন্টাৰভিউ শিডিউলটো কৰা হৈছে দ্বিতীয়তে ভেনুটো দিয়া হৈছে এমপ্লয়ি ওয়েলফেয়াৰ অফিচ নেহেৰু ময়দান অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান আসাম গতিকে এইটো এড্ৰেছত গৈ আপোনালোক সঠিক সময়ত উপস্থিত হ'ব লাগিব গতিকে এনেকৈ আপোনালোকে কি কৰিব লাগিব ইন্টাৰভিউটোৰ কাৰণে নিজকে সাজু কৰিব লাগিব যদিহে আপোনালোকে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ এপ্লাই কৰাৰ জব এপ্লাই কৰাৰ লিংকটো বিচাৰি পোৱা নাই তেন্তে আমাৰ ডেসক্ৰিপচন বক্সত সেই লিংকটো পাই যাব সেই লিংকটো আপোনালোকে ক্লিক কৰি এই জব কেটাৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো পুনৰ এনেকুৱা ভিডিঅ' বিলাক লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম জয় আই অসম